পুনৰ আমি আলাপৰ মাজলৈ আহিছো। বাইদেউ আপুনি এইখিনি যে কৈছিলে যে আমাৰ এতিয়াৰ দৰে নহয়, তেতিয়া আত্মীয়তাটো বেলেগ আছিলে বা কাম কৰি আপোনাৰ খুবেই ভাল লগা কিছুমান অভিজ্ঞতা বুটলিছিলে আপুনি। গতিকে খুব ভাল লগা মুহূৰ্ত এটাৰ বিষয়ে আজি আমাক কওকচোন, যে যিটো মনত পৰিলে আপোনাৰ আজিও হাঁহি উঠে বা মনলৈ কিছু নষ্টালজিয়া আহে। গতিকে তেনেকুৱা এটা স্মৃতি আমি জানিব বিচাৰিম আজি। এনেইতো বহুতখিনিয়ে হয়। এবাৰ কৈছোঁ, লেখিকা সমাৰোহৰ মানুহখিনিকে কৈছোঁ, লেখিকা সমাৰোহৰ বা অন্য সভা সমিতিৰ মানুহখিনিৰ কথাও কৈছোঁ। সমাজ জীৱনতো অকল এটা অনুষ্ঠানৰ মানুহে নে, চবটো লেখিকা সংগঠনৰ মানুহে তেজপুৰত থকা সময়খিনিৰ কথাই কৈছোঁ। তাত এনেকুৱা কিছুমান ভাল লগা মুহূৰ্ত আছে। মই যিবিলাক পিছলৈ মানে ভাড়াঘৰটো আছিলোঁ, 2 দিনমান প্ৰেছে ভাড়া দিয়ে, আৰু সেই ভাড়াঘৰত থকা সময়খিনিত কিছুমান মানে এনেকুৱা ঘটনা ঘটে যে মানে হাঁহি উঠাও হয় আৰু মনতো থাকে। ধৰক তাতো মানে ছোৱালী নাই, ল'ৰাই থাকে। তেওঁলোকৰ মাজত 4টা ল'ৰাৰ মাজত এজনী ছোৱালী, ময়ে হৈছে, মোক অনিবাৰ্যকৈ মাতি থাকিব, যিকোনো মুহূৰ্ততে মাতে। কেতিয়াবা খঙো উঠে, সিহঁতে জোকায়ো থাকে। এই ফাকুৱা সময়ত ফাকুৱা ৰঙলৈ খুব ভয় লাগে, ফাকু নেখেলোঁ। আৰু শিৱৰাত্ৰিত মহাভৈৰৱ আছে, মহাভৈৰৱৰ আগেদি যাব লগা হয়, মানে প্ৰেছটো বন্ধ নিদিয়ে, কেতিয়াবা নাথাকে। সেই তেনেকুৱা মুহূৰ্তত ভাং চাং খোৱা মানুহবোৰ দেখিলে মোৰ বৰ ভয় লাগে। আৰু ধৰক সেই তেনেকুৱা মুহূৰ্ততো কিছুমান জমনি উঠা একেবাৰে আছে। এতিয়া আৰু সেইবোৰ ক'লে মানে বেছি বাহুল্য কৰা হ'ব, সেইখিনি নকওঁ আৰু। কিন্তু সেই চিলা বাইদেউৰ লগত, মানে লেখিকাসকলৰ লগত, বাই ভনীখিনিৰ লগত কাম কৰোঁতে কেতিয়াবা মানে বাইদেউৰ খং উঠে। খং উঠিলে চব তাপ মাৰে। তাপ মাৰিলে আৰু তেতিয়া বাইদেউক মানে ফুচলাবলৈও দিগদাৰ হয়, খং উঠে। তেনেকুৱা মুহূৰ্ত বহুত গৈছে আমাৰ। কিমান বছৰৰ অভিজ্ঞতা আছিলে আপোনাৰ তাত সেই মই সমাজ মানে জীৱনত? 84 চনৰ পৰা 95 চনলৈকে কৰ্মৰত আছিলোঁতো। তেতিয়া সেই প্ৰায় 30 তেজপুৰ বছৰ কাল। 30 বছৰ নহয়, 95 চনৰ 95লৈকে, 86 পৰা 95লৈকে। তাৰপিছত মই ঘৰলৈ ঘূৰি আহিলোঁ। ঘৰুৱা অসুবিধা অলপো হ'ল। আহি ভাইটিবিলাকৰ বিয়াও পাতিব লাগে, কাৰণ আমিতো ব্ৰাহ্মণ কাষ্টৰ ল'ৰা। ইতিমধ্যে ভাইটিকেইটাক লগুণ দিয়া হৈ গৈছে দেউতা ঢুকোৱাৰ পিছত। সেইখিনি কৰি মেলিহে মই ওলাই গৈছোঁ, মানে কিবা এটা কৰিব মন গ'ল, ওলাই গ'লোঁ। তাৰপিছত ইয়ালৈ আহিলোঁ। আহি পেলাই মই দেৰগাঁৱত সোমাই নাথাকিলোঁ, মই যোৰহাটতে গুচি গ'লোঁ। যোৰহাটত গৈ লেটাৰ প্ৰেছ এটা ল'লোঁ। সিমান মানে লেটাৰ প্ৰেছটো লৈ মেন পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। স্ক্ৰীণ প্ৰিণ্টিং শিকি আহিলোঁ। এতিয়া মানে নতুনকৈ আহিছে স্ক্ৰীণ প্ৰিণ্টিং অসমলৈ। স্ক্ৰীণ প্ৰিণ্টিং শিকি আহিলোঁ, সেই উদ্যোগটো খুলিলোঁ। উদ্যোগটো খুলি তাৰ লগে লগে মই মানে কি কৰিলোঁ, যোৰহাটত থাকোঁতেই এই তৰাজানত আছিলে, তেওঁ এজন ঋষিতুল্য মানুহৰ ঘৰতে মই আছিলোঁ ভাড়া হিচাপে ঠিক নহয় আৰু, আছিলোঁ আৰু। তেখেত প্ৰয়াত আনন্দ চন্দ্ৰ গোস্বামী, দেৰগাঁৱৰে মানুহ, কিন্তু BT কলেজৰ ভাইচ প্ৰিন্সিপাল আছিলে। ইতিমধ্যে ত্ৰিশুল দেৱস্যা মালিক মানৱতীকৰ ঘৰৰ কাষতেই। সেইখন সমাজো এখন ভাল সমাজ পাই গ'লোঁ। তাৰপিছতে মই যোৰহাট বাণিজ্যিক উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰলৈ গৈ পেলাই মানে মই এটা প্ৰেছৰে কাৰণে এপ্লিকেশ্যন এটা দিম বুলি ভাবিছিলোঁ। মই এইটোকে লওঁ, লোকৰ ববীয়াকৈ ল'লে। কিন্তু ইতিমধ্যে মই তাত এখন লিফলেট দেখিলোঁ যে জুট ক্ৰাফ্টৰ ওপৰত কিবা এটা নতুনকৈ আহিছে। মই চাই থকা দেখি যদি আপুনি অথনিৰ পৰা এইখন চাই আছে, কেলৈ? মই আপোনাক লগ কৰিম। মোৰ এইখনত যদি কাৰোবাৰ ডিপ্ল'মা আছে, মই সোনকালে দি দিম। মোৰে আছে ডিপ্ল'মা মৰাপাটৰ উদ্যোগৰ ওপৰত। তাৰপিছত 3 দিনতে মোক মানে পাৰ্মানেণ্ট ৰেজিষ্ট্ৰেশ্যন দিলে। মই তেতিয়া তৰাজানতে অভিলাষ শিল্পানুষ্ঠান বুলি ট্ৰেইনিং কাম প্ৰডাকশ্যন চেণ্টাৰ এটা খুলি দিলোঁ, জুট ক্ৰাফ্টৰ। আৰু খুলি দি তাত মই বহুত ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিলোঁ, চাৰ্টিফিকেটো দিলোঁ। তাৰ লগে লগে মই তাৰ মাজতে মই স্ক্ৰীণ প্ৰিণ্টিং শিকি আহিলোঁ। সেইটো উদ্যোগো খুলি ল'লোঁ। খুলিলে আমি অৰ্ডাৰ লওঁ। ONGCত মই প্ৰিণ্টিং আৰু ষ্টেচনাৰী ছাপ্লাই দিওঁ, ছোৱালীকো শিকাওঁ। ইতিমধ্যে ছায়েন্স কলেজৰ এজন ভাইচ প্ৰিন্সিপাল আছিলে, তেখেত ঢুকালে বৰ্তমান। কি গোস্বামী আছিলে, পাহৰিছোঁ নামটো, অৱনী গোস্বামী, তেখেত শিকি আহিলে ছায়েন্স কলেজত শিকাব। বহুতকৈ চাৰ্টিফিকেট দিলে, আমি অৰ্ডাৰ লওঁ, তেনেকুৱাতে কাম কৰোঁ। ONGCৰ অৰ্ডাৰ লওঁ। স্ক্ৰীণ প্ৰিণ্টিঙৰ লগে লগে যিখিনি মহিলা উদ্যোগী আছে, উদ্যোগী মহিলা হিচাপেও ধৰক স্বীকৃতি পালোঁ। নুৰুল হকে তেনেকৈ জুট ক্ৰাফ্টৰ যোগেদি মোক এটা ল'লে, সাক্ষাৎকাৰ ল'লে। অসমৰ 14গৰাকী মহিলা উদ্যোগী মহিলাৰ এটা কেছেট কৰিলে। তাতো মোৰ থকা ভাড়াঘৰতে আহি উদ্যোগৰ প্ৰডাকশ্যনৰ বস্তু লৈ সাক্ষাৎকাৰ ল'লে। সেয়া নৰ্থ ইষ্টৰ অসমৰ মহিলাটোৱে, মই সেইটো নেদেখিলোৱেই, কিন্তু মানে চবেই কয় যে অনিমা দেৱী এনেকৈ ওলাইছে, সাক্ষাৎকাৰ ওলাইছে। তাৰ লগে লগে মই অনাতাঁৰ কেন্দ্ৰটোৰ লগতো জড়িত আছিলোঁ। মই নিজে গল্প লিখি পঠিয়াওঁ, সেইবোৰ ব্ৰডকাষ্ট কৰিবৰ কাৰণে মই ৰেকৰ্ডিং কৰিবৰ কাৰণতে আকাশবাণী ডিব্ৰুগড়, আকাশবাণী গুৱাহাটী, তেজপুৰত থাকোঁতে গুৱাহাটী, তাৰপিছত ইয়ালৈ আহিলোঁ ডিব্ৰুগড়, যোৰহাট চেণ্টাৰটো, সেইবিলাকো কৰিলোঁ। মানে আচলতে
কৰাৰ এটা মন থাকে ন, যেনিয়ে তেনিয়ে মানে কৰিব মন যায়। কিনো হয়, আকাশবাণী যাওঁতে আকাশবাণীনো কেনেকৈ কথা বোলে, সৰুতেতো আমি ৰেডিঅ' শুনোতে ভাবোঁ যে ৰেডিঅ'ৰ ভিতৰত সোমাই কথা কয়। আজিও ৰেডিঅ' মোৰ আছে, ৰেডিঅ' শুনি ভাল পাওঁ। সেই তেনেকুৱাকৈ মানে সমাজ জীৱনৰ লগত জড়িত হৈ গ'লোঁ বা সৃষ্টিশীল কামৰ লগত জড়িত হৈ গ'লোঁ। আৰু উদ্যোগী মহিলা হিচাপে যোৰহাটত থাকোঁতে মই বিভিন্ন মহিলা অনুষ্ঠানৰ লগত জড়িত হৈ গ'লোঁ। আৰু উদ্যোগী মহিলা হিচাপে আমাৰ এটা মানে একতাৰ এটা ইউনিট খোলা হ'ল। আৰু সেই তাৰ যোগেদি আমি ষ্টেট ফেয়াৰত প্ৰথম পুৰস্কাৰো পাইছিলোঁ। সেই গোটেইখিনি যোৰহাট জিলাৰ যিমানখিনি উদ্যোগী আছিলে, তাৰপৰা আমি প্ৰদৰ্শনীলৈও যাব লগা হয়। তাৰপিছত মাষ্টাৰ ক্ৰাফ্টৰ প্ৰশিক্ষণৰ কাৰণে পঠিয়ালে, তাতো প্ৰশিক্ষিত হৈ মই চাৰ্টিফিকেট পালোঁ। নিজেও শিকোৱাৰ উপৰি যিসকল মাষ্টাৰ উদ্যোগ কেন্দ্ৰ আছে তেখেতসকলক শিকাবলৈও পালোঁ। তেনেধৰণে বিভিন্ন ধৰণে জড়িত হৈ গ'লোঁ। আৰু যোৰহাটত থকা সময়খিনি আজিও যোৰহাট লেখিকা সমাৰোহৰ ৰূপালী জয়ন্তী বৰ্ষ 97 চনত মই যোৰহাট লেখিকা সমাৰোহত সোমাইছোঁ, আজিও জড়িত হৈ আছোঁ। আৰু এতিয়া বৰ্তমান সোণালী জয়ন্তী বৰ্ষ, ৰূপালী জয়ন্তীত সেই মোৰ প্ৰিণ্টিং উদ্যোগৰ পৰাই গোটেই কামখিনি কৰিলোঁ। মানে স্ক্ৰীন প্ৰিণ্টিঙৰ মানে খুব ভাল লগা স্মৃতি আজিও সকলোৱে ভাল। গতিকে সেইখিনি খুবেই ভাল লগা, যিহেতু এখন বহল সমাজ আপুনি পাবলৈ সক্ষম হ'ল। আৰু তাৰ লগতে এইখিনিতে এটা কওকচোন, আপুনি যে এই কামখিনি কৰি গ'ল, ইটোৰ পাছত সিটো ইটোৰ পাছত সিটো, আপুনি ধৰি লওক কেতিয়াবা তেজপুৰত, কেতিয়াবা যোৰহাটত, কেতিয়াবা দেৰগাঁৱত, বা কেতিয়াবা আন্দোলনৰ লগত, কেতিয়াবা সংবাদ জগতখনৰ লগত, কেতিয়াবা শিক্ষা জগতৰ লগত, কেতিয়াবা কলা সংস্কৃতিৰ জগতৰ লগত। কিন্তু এই গোটেই কামখিনি কৰি যাওঁতে আপুনি কেতিয়াবা নিজকে ভাগৰুৱা যেন অনুভৱ কৰিছিলেনে, বা কেতিয়াবা আমনি লাগিছিলেনে, বা কেতিয়াবা তিক্ততাপূৰ্ণ অভিজ্ঞতাই আপোনাক আমনি কৰিছিলে নেকি? সেইখিনিৰ বিষয়ে অকণমান কওকচোন। যিহেতু এগৰাকী নাৰী বুলি ক'লে বা এগৰাকী ছোৱালী বুলি ক'লে বৰ্তমানেও সমাজখনত কিছু ক্ষেত্ৰত আমি বহুতখিনি দিশত থমকি ৰ'বলগীয়া হয়, কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হয়, পৰিয়ালৰ তৰফৰ পৰাই হওক, সমাজৰ ক্ষেত্ৰৰ পৰাই হওক, বা কেতিয়াবা নিজৰ মনৰ যি দুৰ্বলতা সেইকাৰণেই হওক। মানে কেতিয়াবা কিছু ক্ষেত্ৰত হয়তো বহু নাৰী ভাগৰি পৰে বা সাহস গোটাব নোৱাৰে যে মই এইখিনি কৰিব পৰা তেওঁৰ কিন্তু যোগ্যতা থাকে। এইটো নহয় যে তেওঁৰ যোগ্যতা নাই, বা এইটো কথা নহয় যে তেওঁ কৰিব নোৱাৰে কামখিনি, কিন্তু কিছুমান ক্ষেত্ৰত তেওঁ নিজেই পাছ হুহকি দিয়ে। কেতিয়াবা আৱেগক সন্মুখত ৰাখি হওক, কেতিয়াবা পৰিয়ালৰ মুখলৈ চাই হওক, হয় বহু নাৰীৰ ক্ষেত্ৰত এই বস্তুখিনি। গতিকে আপুনি তেনেকুৱা কিবা মানে অনুভৱ কৰিছিলে নেকি? নহয়, তেনেকুৱাতো মানে সেইটো থাকেই প্ৰায় জীৱনত, পাৰিবাৰিক জীৱনতে হওক, সমাজ জীৱনতে হওক। কিছুমান এক শ্ৰেণীৰ মানুহ আছে, কোনোবাই কামৰ স্বীকৃতি কেতিয়াও দিব নোখোজে বা প্ৰশংসাও নকৰে, বা অতিৰঞ্জিত ভাল হ'লেও সেইটো মানে কেতিয়াও ভাল বুলি স্বীকৃতি দিব নোখোজে, স্বীকাৰ নকৰে। সেইবিলাক থাকেই। গতিকে সেইবিলাকলৈ কৰ্ণপাত কৰিলে নিজে মানে ৰৈ যাবলগীয়া হয়। সেইবিলাকত আচলতে অভিজ্ঞতাই বহুত কাম শিকায় যে, সেইকাৰণে আচলতে সেইবিলাকৰ পৰা আচলতে ফালৰি কাটি নিজৰ বাবে কেতিয়াবা ভাগৰুৱা এনেকুৱা হওঁ, মানে কিছুমান পাৰিবাৰিক দুৰ্যোগো আহি যায়। যিবোৰ দুৰ্যোগে মানে থমকি যাবলৈ বাধ্য কৰে। মানে কেনেকুৱা হয় সেইটো ক'ব নোৱাৰি। মানে ধৰক মইতো কৈছোঁৱেই, মই একমাত্ৰ ছোৱালী। ইতিমধ্যে মোৰ ডাঙৰ ভাইটি পইণ্ট কৰাৰ কাৰণে সি বাহিৰলৈ গুচি গ'ল। তাৰপিছত দুনুবৰ ভাইটি বিয়া নাপালে, বিয়াৰ সংক্ৰান্তত ধৰক বোৱাৰীও আহিলে, তেওঁলোকেও চাকৰি নিজলৈ গুচি গ'ল। মোৰ মা অকণমান মানে অকলশৰীয়া হোৱাৰ কাৰণে, মা যিয়েই নহয়, মা অকণমান আলজামাৰ হেৰিয়াত ভুগিলে। তাৰপিছত সেইবিলাকেও অকণমান মোক কেতিয়াবা থমকি যোৱাত হেৰি কৰিলে। মাজতে হয়তো কলম মই 2 বছৰ 3 বছৰমান মই কলম লোৱাই নাছিলোঁ। মানে কি হয়, লিখিবলৈ এটা মোৰ পৰিৱেশেই নাই। মানে মানসিকভাৱে মই ভাবিলেও মানে মাক পৰিচৰ্যা কৰা আমি দুটাই চাওঁ। কিছুমান সমস্যা আহে, যিখিনি সমস্যা মানে ভগৱানেও সহায় কৰিলে, আৰু নিজৰো মনোবল আছিলে, সাহসেৰে ওলাই গ'লোঁ। তাৰপিছত আকৌ দেৰগাঁৱতে মই নিজৰ ঘৰতে থাকি, যোৰহাটৰ এৰি দিয়া নাই, কিন্তু যোৰহাটৰ পৰা মই দেৰগাঁৱত থাকি আকৌ দেৰগাঁও লেখিকা সমাৰোহৰ লগত জড়িত হৈ দেৰগাঁও সমাজ জীৱন আকৌ মই গুচি আহিলোঁ। দেৰগাঁৱত বহুতে নাজানিছিলে, মই বহুতকে চিনি নাপাইছিলোঁ, কেতিয়াবা বহুত দিনত নাছিলোঁ নহয়। আকৌ লেখিকা যিদৰে ধৰি লওক ছ'চিয়েল মিডিয়াৰ যোগেদি আমি ধৰি লওক ইজনে সিজনৰ লগত পৰিচয় হ'ব পাৰোঁ, বা অন্যান্য কিছুমান বহুত ব্যৱস্থা আছে। কিন্তু তেতিয়া এইটো সুবিধা নাছিলে। চিঠি হওক বা এখন সভা হওক, বা ধৰি লওক সন্মুখাসন্মুখীকে নোপোৱালৈকে মানুহজনক ইজনে সিজনক নাজানে। অসুবিধা আছিল। বহুতে আছিল। কাৰণ তেতিয়াতো এতিয়া মানে কি আৰু বিজ্ঞানৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব। অসমলৈ যেতিয়া টিভি আহিলে বা মোবাইলটো আহিলে, বিশেষকৈ মোবাইলটোৰ বহুত ভাল কামো আছে, বেয়া কামো বহুত আছে। প্ৰত্যেকৰে বেয়া কামো আছে, ভাল কামো আছে। মই বেয়া বুলি কাৰণে নাভাবোঁ, আমি সুবিধা পাইছোঁ। মোবাইলতে টাইপ কৰি কিবা এটা পঠাই দিছোঁ, তেতিয়া
আচলতে সেইটো এতিয়া হ'ব আপুনি নাযায়। এতিয়া বেয়া লাগে, মই কৈছোঁ এতিয়া বেয়া লাগে ডাকঘৰৰ যোগেদি একো লেখা মানে আমি পঠিয়াব নোৱাৰোঁ। মানে কি হয়, ডাকঘৰত এই আদান মানে টিকেট লগাই যিটো আদান প্ৰদান, ইমেইল লেটাৰ লিখা, কাৰ্ডৰ লিখা, সেই নষ্টালজিয়া, সেই কথাটোতে খুব বেয়া লাগে। দুপৰীয়া অহা মানে পিয়নজনক দুপৰীয়া মাতি পেলাই চৰবত এগিলাচ খুওৱা বা ৰুটি ভাজিকণ খুওৱা, যিখিনি মানে মোৰ মানে স্মৃতি মাদকতা আছিলে, আজি যে সেইটো নাই, বেয়া লাগে। সেই বস্তুটো মনত পৰে। কিন্তু আজি টিপিছোঁ, পটককৈ গৈ খবৰটো ওলাই গৈছেগৈ। কিন্তু ধৰক তাতো কিবা এটা আত্মসুখো আছে, বেদনাও আছে, ভালো নালাগে। কলমেৰে লিখাটোৰ আমি যেতিয়া কাগজ এখনত কিবা এটা লিখোঁ, লিখি কপি কৰোঁ, কাট কুট কৰি কপি কৰোঁ, চন্দ্ৰপ্ৰসাদ শইকীয়াই কৈছিলে একমাত্ৰ সাহিত্যিকজনেই নীৰৱ কৰ্মী। নিজে লিখিব, কাট কুট কৰিব, ভালকৈ লিখিব, লিখি খামত ভৰাব, ঠিকনা কৰিব, তেওঁ যাব। সঁচাকৈ বহুত মানে মনটোৰে হৃদয়খনে জড়িত থাকে। সেইবাবেইতো কোৱা যায় যে তৰোৱালতকৈ চোকা অস্ত্ৰ হ'ল কলম। তাৰপিছতে সেই কলমলৈ বহুতে ভয় কৰিছিল, আজিও কৰে, কলমলৈ ভয় কৰে বহুতে। কিন্তু এটা কথা যে সেই চোকা অস্ত্ৰপাত, সেই জীপাত আচল ধাৰ যিটো কিছু কিছু ক্ষেত্ৰত মানে হিতে বিপৰীতে ব্যৱহাৰ কৰা দেখা যায়। নিশ্চয় নিশ্চয়। এতিয়া হৈছে কি, এতিয়া যদি নিৰপেক্ষ সাংবাদিকতা হয় বা সঁচা কথাৰ সাংবাদিকবিলাকে সেইটো মই নকওঁ, কাৰণ যিহেতু এইটো লাইনত থাকে, কিন্তু বহুত সাংবাদিকতা ইতিমধ্যে মানে জীৱন আধাতে হেৰুৱাইছে। মানে জগদীশ পাটোৱাৰী, প্ৰহ্লাদ গোৱালা, এইবিলাকৰ মানে কি হৈছে, অনিল মজুমদাৰ, পৰাগ দাস, এইসকল সাংবাদিকৰ মুখ বন্ধ কৰা হ'ল, নিৰ্ভীক সাংবাদিক আছিল কাৰণে। গতিকে এই ক্ষেত্ৰত মই নকওঁ, আৰু মই সেইকাৰণে সংবাদদাতা হিচাপে সংবাদ জগতৰ পৰা মই একেবাৰে মানে ওলাই আহিলোঁ। এতিয়া মাত্ৰ লিখোঁহে। যেনে আমাৰ এতিয়া আজিৰ যিটো সমস্যা হ'ব, সমাজত যিটো সমস্যা উদ্ভৱ হ'ব, মই সেই সমস্যাৰ বিষয়বস্তু লৈহে বিষয়বস্তুটো কেন্দ্ৰ কৰিহে মই গল্প ৰচনা কৰোঁ। এতিয়া ভৱিষ্যত প্ৰজন্মক আপুনি কি ক'ব, যে মানে ধৰি লওক যেতিয়া তেওঁলোকে হয়তো এতিয়া আগৰ দৰে আপোনালোকে যিহেতু বিচাৰিলে যে যেনেকে আপুনি এটা ৰিকুৱেষ্ট কৰাৰ পাছতে আপুনি কামটো পাই গৈছিলে, কিন্তু বৰ্তমানতো সেইটো নহয়, বা এতিয়াৰ তুলনাত এতিয়া কামৰ সংখ্যাও বহুত বেছি হৈছে আৰু কম্পিটিশ্যনো বহুত বেছি হৈছে, যিহেতু প্ৰতিযোগিতা প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰতিযোগিতাৰ সন্মুখীন কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলেই হওক বা উঠি অহা প্ৰজন্মই হওক, এটা চাকৰিৰ ক্ষেত্ৰতেই হওক, এটা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, বা নিজক অন্য ৰূপত তেওঁলোকে যদি চাব বিচাৰে, যিকোনো কলা কৃষ্টিৰ দিশতো আজিকালি কেৰিয়াৰ গঢ়ি উঠিব পাৰে, কিন্তু সেই ক্ষেত্ৰতো বহুতখিনি কম্পিটিশ্যন ফেচ কৰিবলগীয়া হৈছে। গতিকে সেই ক্ষেত্ৰত তেওঁলোকক মনোবল যোগাবৰ কাৰণে আপুনি কি ক'ব বিচাৰিব? আচলতে প্ৰথম কথা, নিজৰ দক্ষতাটো লাগিব, আত্মবিশ্বাস লাগিব, দক্ষতা লাগিব, অৰ্হতা লাগিব, আৰু তাৎক্ষণিকভাৱে পৰিস্থিতিটো আয়ত্ব কৰাৰ গুণ এটা লাগিব। আৰু ব্যক্তিত্বটো নিজৰ বেশভূষাত, সাজপাৰত মানে ফুটি উঠিব লাগিব। যদি এজন কোৱালিফাইড ল'ৰা এজনে বেশভূষা বা ধৰক কিবা এটা ইণ্টাৰভিউ দিব গৈছে, তেওঁ চব ক্ষেত্ৰতে চব সাজপাৰে মানুহক নোখোৱাই, ব্যক্তিত্বটো প্ৰকাশ নকৰে। সেই ব্যক্তিত্বটো প্ৰকাশ কৰিবৰ কাৰণে যি পৰিস্থিতিত গ'লে তেওঁৰ বেশভূষাটো মাৰ্জিত বেশভূষা, মাৰ্জিত কথা বতৰা, বিনয়ী, আত্মবিশ্বাস, সেই গুণখিনি থকা ল'ৰা ছোৱালীখিনিয়ে নাপায়। আৰু আজিকালি এতিয়াৰ কথাটো অকণমান জটিল হৈছে, কাৰণ এতিয়া ধৰক চাকৰি ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষিত ব্যৱস্থা যিটো আহি গ'ল, এইটো মই অকণমান এইকাৰণেই মানে মই মানি নলওঁ বুলি এইকাৰণেই কৈছোঁ যে বহুতো মেধাৱী ছাত্ৰই আজি মানে এই সাধাৰণ জাতি বিকাশৰ বহুত মেধাৱী ছাত্ৰই আজি মানে ইয়াৰ বলি হৈছে। কাৰণ তেওঁলোকে ৯৯% নম্বৰ পায়ো আজি চাকৰি নাপায়, কোনোবাই হয়তো 40% নম্বৰ পায়ো চাকৰিত মানে যোগদান কৰিব পাৰিছে। এই যিটো পৰিস্থিতি হৈছে দেশৰ মানে মানে দেশৰ ৰাজনীতিকসকলে যিটো বান্ধি দিলে মানে এটা টাৰ্মছত, সেইটো মই আচলতে কি বিৰোধিতা নকৰিলেও মই এইটো কৈছোঁ যে এই সাধাৰণ জাতি বিকাশ কেন্দ্ৰৰ যিবিলাক মেধাৱী ছাত্ৰ আছে, তেওঁলোকৰ হতাশাগ্ৰস্ত হৈছে, আৰু তেওঁলোকে চাকৰি বাকৰি নোপায়, তেওঁলোকৰতো কোনো গুণেই কম নহয়, নিশ্চয় 40% পোৱাটোতো। আৰু এইখিনিতে বিতৰ্কিত হ'ব এই প্ৰশ্নটো, কিন্তু মই মানে সঁচাকৈয়ে কৈছোঁ যে এই ল'ৰা ছোৱালীসকলে কি কৰিব, তেওঁলোকৰ কথা চিন্তা কৰিছে নাই প্ৰশাসনে বা আমাৰ চৰকাৰবিলাকে, যি আচলতে এতিয়া ৰাজনীতিৰ বাঘজৰী হাতত লৈ আছে,
মানে কেন্দ্ৰীয় চৰকাৰেই হওক, ৰাজ্যিক চৰকাৰেই হওক, অসমতেই নহওক, সকলোতে এইখিনিতে আৰু এটা বাইদেউ কথা, এইখিনিতে যিহেতু নম্বৰৰ কথা আহি পৰিছে, নম্বৰৰ কথা যদি ক'বলৈ যাওঁতে আমি যদি কওঁ মানে বেছিকৈ বৰ্তমান শিক্ষাৰ্থীসকলক নম্বৰমুখী অভিভাৱকসকলে কৰি তুলিছে নেকি, যে কিছু কিছু ক্ষেত্ৰত তেওঁলোকৰ যিটো মানে মগজু বিকাশত নম্বৰক লৈ পেলাই যিটো ধৰি লওক প্ৰতিযোগিতা, আচলতে তেওঁলোকে ৰেষ্ট নাপায় বা জিৰণি নাপায়, যিহেতু কিতাপৰ এটা ডাঙৰ বোজা থাকে, বহু ক্ষেত্ৰত তেওঁলোকক বোজাটো কমাবলৈ চেষ্টা কৰিছে। যেনেকে ধৰি লওক আমাৰ বাচ্ছা আছে যিহেতু আমি গম পাওঁ কিছুমান ক্ষেত্ৰত যে পানীৰ বটলটো কঢ়িয়াই আনিব নালাগে, ডাঙৰ পানী বটল এটা বা অযথা কিতাপ কিছুমান কঢ়িয়াই আনিব নালাগে, তথাপিতো তেওঁলোকৰ বয়সৰ জোখাৰে যেন বেগৰ ওজনটো বেছি তেনেকুৱা অনুভৱ হয় কেতিয়াবা, যিহেতু আমি 2খন বা 3খন পাঠ্যপুথিৰ কিতাপ লৈ পেলাই আমি 2য় শ্ৰেণী বা 3য় শ্ৰেণীলৈকে গৈছিলো, বা হাতত আমি কাষতে এনেকে কিতাপখিনি লৈ পেলাইও যাব পাৰিছিলো। কিন্তু আজি এটা বেগ নহলে ল'ৰাটোৱে বা ছোৱালীজনীয়ে স্কুললৈ যাবলৈ লাজ কৰে, বা পেঞ্চিল বক্সটো ইটোৰ দৰে তাৰ পেঞ্চিল বক্সটো যদিহে মানে ধুনীয়া নহয় বা দেখাত আনতকৈ অকণমান পৃথক হয়, যে সাধাৰণ যেন লাগে, তেতিয়া নিবলৈ কিছুমানে লাজ পায়। গতিকে সেই বস্তুখিনি লগতে ইউনিফৰ্মৰ কথা, সেই জোতা মোজা, এই সকলোখিনি মানে এটা মানে যিটো সাধাৰণ পৰিৱেশ বা আমি একেবাৰে প্ৰাকৃতিক পৰিৱেশত যিটো ডাঙৰ হৈছিলো আমিবোৰে, কিন্তু এতিয়া আমি আমাৰ পাছৰ প্ৰজন্মক সেই পৰিৱেশটো কিছু ক্ষেত্ৰত আমি দিব পৰা নাই যেন অনুভৱ হয়। আপোনালোকেতো আৰু এটা পৃথক পৰিৱেশ পাইছিলে, গতিকে সেই তাৰ তুলনাত ঠিক আছে মানে সলনি নিশ্চয় হ'ব লাগে, কিন্তু ইমান সলনিও আচলতে ভাল কথা নহয়। এতিয়া কি হয়, আচলতে সময়ে মানে সময়ক মানি লোৱাও যায়, ৰূপান্তৰহে সমাজ ধুনীয়া কৰে। ৰূপান্তৰ বুলি কওঁতে এইবিলাক যে আচলতে কি হয়, শিক্ষা জগততে হওক বা যি জগততে হওক বা আমি দেখিবলৈ সমাজ জীৱনতে হওক, সলনি হৈ গৈছে। মানুহৰ মন, নীতি নিয়মো সলনি হৈছে, মানুহৰ মনো সলনি হৈছে। আটাইতকৈ ডাঙৰ কথা ঘৰুৱা পৰিৱেশটো, যিমানেই নহওক ঘৰত যিটো সংস্কাৰ দিব লাগে ল'ৰা ছোৱালীক, সেই সংস্কাৰটো ঘৰত থাকিব লাগিব। আজিকালি মাক দেউতাকবিলাকে সংস্কাৰমুখী নহয়। পিতৃ এজনে ৰাতি যদি মদ্যপান কৰি আহি ঘৰখনত হুলস্থুল কৰে বা মাতৃ এগৰাকী যদি উশৃংখল হৈ ঘৰখনত মাতৃৰ সন্তানৰ প্ৰতি মাতৃৰ দায়িত্বটো পালন নকৰে, ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ সেই মানে সংস্কাৰকামী মনটো দেখা নাপায়, গতিকে উশৃংখল এটা হয়েই। বহুত আজিকালি সময়ে মানে এইবোৰ আধুনিকতাৰ পৰশ পৰিছেনে, নে মানুহে বিকৃত ৰুচিবোধৰ প্ৰতি আকৃষ্ট হৈছে, নে পাহৰি গৈছে যে আমাৰ জীৱনৰ লক্ষ্য কি, আমি কোন পৰিৱেশৰ মানুহ, কোন জাতিৰ মানুহ, আমাৰ পৰম্পৰা কি, আমাৰ গুৰুসকলে কি কৈ গৈছে। আমাৰ গোসাঁই ঘৰত আজি আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰা ল'ৰা ছোৱালী আজিকালি নাই, সময় নাপায় তেওঁলোকে। ক'ৰবাত টিউচনত ব্যস্ত, কোনোবা মোবাইলত ব্যস্ত, কোনোবা অনলাইন ক্লাছত ব্যস্ত, কোনোবা গুগল মিটত ব্যস্ত। সমাজত ৰূপান্তৰ ঘটিছে, গতিকে সেই ৰূপান্তৰখিনিও মানি ল'ব লাগিব। তাৰ মাজতোতো আমি ল'ৰা ছোৱালীক সংস্কাৰমুখী কৰিব লাগিব, সংস্কাৰমুখী বা সংস্কাৰ দিব লাগিব। গতিকে এই সকলোখিনি আচলতে নিৰ্ভৰ কৰে ঘৰুৱা পৰিৱেশৰ ওপৰত, আৰু তাৰ লগে লগে সমাজ জীৱনৰো কৰিবলগীয়া বহুত থাকে। আজি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ মানে ঠায়ে ঠায়ে আমি বাতৰি পঢ়ি হাইৰাণ হৈ যাওঁ। মই বহুতবাৰ এই বিষয়ে লিখিছোঁ আৰু বহুতে সমৰ্থনো কৰিছে। কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাতকৈ মেট্ৰিকৰ নম্বৰ কেইটামান পালে বহুত পাছ কৰিলে, মই বিৰোধিতা নকৰোঁ, কিন্তু মই কৃতি ছাত্ৰ ছাত্ৰীতকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে সমাজ জীৱনত বিনয়ী, তেওঁলোকে ঘৰুৱা দায়িত্ব পালন কৰিছে, সমাজ জীৱনত সহায় কৰিছে, কাৰোবাক সহায় কৰিছে, উশৃংখল নহয়, তেনেকুৱা ছাত্ৰ বা যুৱতীক যদি আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়োঁ, নিশ্চয় সমাজৰ বহুত ছাত্ৰৰ জীৱনটো অনুপ্ৰাণিত হৈ অন্ততঃ সলনি কৰিব। উশৃংখলৰ পৰা অলপ কমিব, উশৃংখলতাও কমিব, আৰু তেওঁলোকে আজি 100 নম্বৰ পোৱা ল'ৰা এটা মেট্ৰিক পাছ কৰিছে, কালি কলেজলৈ গৈ সিয়ে ড্ৰাগছ খাইছে বা বিপথে গৈছে, তেনেকুৱাওতো হৈছে। গতিকে এই ধূমটো আচলতে অকণমান পালন কৰোঁতে অকণমান চিন্তা কৰি চাবৰ হ'ল যে আমি কোন শ্ৰেণীৰ ল'ৰা ছোৱালীক আচলতে প্ৰকৃততে সম্বৰ্ধনা জনাম। কোনোতো বেয়া নহয় আচলতে সমাজ জীৱনত। আৰু এটা কথা, যিহেতু
এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ আগত আছিলে বিনিময় ব্যৱস্থা, এতিয়া বিনিময় ব্যৱস্থাটো হৈ গৈছে টকা। গতিকে টকা নহলে বা আৰ্থিক দিশটো যদি উন্নত নহয়, আমি ল'ৰা ছোৱালীহঁতক এটা ভাল শিক্ষাই হওক বা ভাল আহাৰেই হওক বা কিছু কিছু ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ, সেই দিশটো আমি কিন্তু